वेलकम बैक टू माय यूट्यूब चैनल। बर्तमान पूरा रेडी फेडी हो जाबर कारण मार्केट माने अहात अलग देरी होइसे आठटा माने 11टा बाजी गल। बर्तमान केटा बाजिसे 10:55 माने 11टा बाजिसे। तो जाओ मार्केट তাৰ আগত গাড়ীখনলৈ চাফটুপ কৰি লওঁ। চাফটুপ কৰি লৈ মাৰ্কেট যাওঁ। তাত গৈ মই দেখাই আছোঁ। বৰ্তমান আছোঁ মাৰ্কেটত। এতিয়ালৈকে জাষ্ট অনলাইন আহিছোঁ, কোনো ধৰণৰ ভাড়া অহা নাই। তো চাওঁ কিমানটা পিছত ভাড়া আহে, তাতে বহি দিওঁ। মানে মই চিধা আহিলোঁ বেহৰবাৰী। এইটো কাৰণে আহিছিলোঁ, তাত বস্তু দিবলগীয়া আছিল এজন লগৰ এজনক। তেওঁক বস্তুটো দি ইয়াতে বহিছোঁ অলপ টাইম, যেতিয়ালৈকে ভাড়া নাহে। এই ফাৰ্ষ্ট বুকিংটো লাগিছে, তো যাওঁ তাক পিক আপ কৰোঁগৈ। তেওঁ আছে 1 কিলোমিটাৰমান দূৰত। তো তেওঁ যাব ব্ৰহ্মপুত্ৰ বজাৰ, তেওঁক গৈ পিক আপ কৰোঁ। ৰাতিপুৱা হ'ল বুলি নকয়, এইটো মিনিমাম 11টা বাজিছে চাগে, বাজি গ'লহে চাগে। তো ইমান দেৰিকৈ আহিছোঁ আজি। তো এই ৰাতি মানে অলপ ভিডিঅ' চিডিঅ' বনাই থাকোঁতে বহুত দেৰি হৈ গ'ল। সেইকাৰণে দেৰিকৈ উঠিছোঁ। এতিয়া যাওঁ পিক আপ কৰোঁগৈ কাষ্টমাৰজন। আহি পেলাই ব্ৰহ্মপুত্ৰ বজাৰত যাওঁগৈ। তাৰপিছত দেখাই দিম কিমান পাইছোঁ ফাৰ্ষ্ট বুকিঙত। আজি বতৰটো চাওকচোন ইমান ধুনীয়া কৰিছে। দিনটো এনেকৈ থাকিলে গাড়ী চলাই ভাল লাগে, আৰু অলপ দেৰিকৈ এনেকুৱা ৰ'দ দিব, পিছবেলা বৰষুণ দিব। এইটো কি পাগলা বুলি কয় আৰু এইটো কথাকে। যি নহওক কাষ্টমাৰজন পিক আপ কৰোঁগৈ। ফাৰ্ষ্ট কাষ্টমাৰটোক ড্ৰপ কৰালোঁ। এইটো হৈছে ব্ৰহ্মপুত্ৰ বজাৰ, আৰু এইটোতে ভিৰ কিমান লাগে চাওক। গাইজ ফাৰ্ষ্ট বুকিংটো কমপ্লিট হৈ গ'ল। তো এইটো ব্ৰহ্মপুত্ৰ বজাৰত ড্ৰপ কৰালোঁ। তো এইটোত পাইছোঁ 87। ৰাতিপুৱা ইমান ভাল ভাড়া দিছে, 1 কিলোমিটাৰ 87 হৈছে। তো আৰু এতিয়া চাওঁ কিমান পিছত আৰু ভাড়া দিয়ে। বহিবলগীয়া নহ'লে মানে আৰু এটা ভাড়া আহিছে ৰেপিডত। তেওঁ আছে বিদ্যামন্দিৰ পথত। তেওঁক যাওঁ পিক আপ কৰোঁগৈ। তেওঁ যাব দিছপুৰ আহিছে, তো সেইটো কাৰণে জল্দি আহিছোঁ। মানে ৰাতিপুৱা টাইমত যিকেইটা ভাড়া আহে তেওঁ জল্দি উঠাব লাগে, কাৰণ জানে আপোনালোকে অলপ দেৰি হোৱাৰ পিছত ভাড়াটো অত জল্দি উঠাব নোৱাৰি। তো তাৰ কাৰণে পটকতে উঠাইছোঁ আৰু। তো যাওঁ কাষ্টমাৰজনক পিক আপ কৰোঁগৈ। 2 নম্বৰ বুকিংটো কমপ্লিট। তো এইটো নমাইছোঁ, এইটো ছেক্ৰেটাৰী অফিচ হয় দিছপুৰ। ইয়াতে আহি ড্ৰপ কৰালোঁ। তো এতিয়া এইখিনি জেগাততো ভাড়া নালাগে টোটেলি। হয় ছুপাৰ মাৰ্কেট যাওঁ, নহয় গণেশগুৰি। মই ছুপাৰ মাৰ্কেট যাওঁ, তাতহে ভাড়া লাগে। কাৰণ এইখিনি জেগাত অটোবিলাক থাকে না, লোকেল অটোবিলাক। তো ইয়াত উঠাব নোৱাৰি। তো তাত যাওঁ, তাতে আকৌ ধুনীয়াকৈ এটা ভাড়া উঠাম। মানে দুইটা উঠাইছোঁ ৰেপিডোতে, উবেৰ অনে কোৱা নাই। কি হয় চাওঁ। 10-15 মিনিটে বহি আছোঁ, মানে ভাড়া উঠাব পৰা নাই। আহি আছে এনেকুৱা বেয়া বেয়া ভাড়া দি আছে। ৰাস্তাত ভাড়া উঠাইছোঁ, আছে বৰমুঠৰি এফালে। তো যাব হেল্থ চিটি। তো তাক গৈ পিক আপ কৰোঁ। কাষ্টমাৰজনক ড্ৰপ কৰি মই দেখাম এইটো ৰেট কিমান পাইছোঁ। আৰু আজি ৰ'দটো মই কৈছিলোঁ, ৰাতিপুৱা বতৰটো ইমান ধুনীয়া, এতিয়া আহি গ'ল ৰ'দ। তো মেট্ৰ' হস্পিটেল, ইয়াতে আহি কাষ্টমাৰজন ড্ৰপ কৰালোঁ। তো আনিছোঁ ডাউন টাউন হস্পিটেলৰ পৰা। তো আহি ইয়াত ড্ৰপ কৰালোহি। মানে বেছি নাপালোঁ, ভাড়াটো মাত্ৰ 70 টকা পাইছোঁ। মানে বেগটো উঠাই আছোঁ কাৰণে উঠাই দিছোঁ, এনে নাহিলোঁ হয়। তো আৰু দুই এটা ইয়াৰ পৰা উঠাব পোৱাহেঁতেন। যেনে ইয়াততো নাপাওঁৱেই, মোৰতো ছায়েন্স মিউজিয়াম কৰি তাতহে পোৱা যায়। তো তালৈ যাওঁ, ইয়াত ৰখি থকাতকৈ তাত ৰখাই ভাল। তাত মানে 400 টকা ভাড়া পোৱা যায়, সেইটো কাৰণে তাতে যামগৈ। আহি পালোঁ ছায়েন্স মিউজিয়াম। ইয়াতে এটা বুকিং লাগিছে, মই ইয়াতে ৰখি আছোঁ, তাতে বুকিং আহিছে। তো কাষ্টমাৰজন ক'ত দেখা পোৱা নাই। তেওঁক নি মই ড্ৰপ কৰি দেখাই আছোঁ। কাষ্টমাৰটোক ড্ৰপ কৰালোহি। তো এইটো হৈছে ৰুক্মিণী গাঁও। তো ইয়াতে ড্ৰপ কৰাইছোঁ। ভাড়াটো অলপ লং নিচিনা লাগিল, কিন্তু হেৰি মানে জাম হৈ আছে না, তো সেইটো কাৰণে অলপ দূৰটো পালোঁ। তো কাষ্টমাৰজনক আহি ড্ৰপ কৰালোহি। তো এইটো ভাড়াত পাইছোঁ 70 টকা। কিন্তু যাওঁতেও ইয়াত অলপ হেৰি ডাউন টাউনৰ পৰা নিছোঁ, সেইটো 70 টকা, আহোঁতেও 70 টকা। মানে আপ ডাউন 140 টকা হৈছে। তো ধুনীয়া হৈছে। মানে পল্টন বজাৰ গ'লে 120 টকা পোৱা যায়। এইখিনিৰ পৰা এইখিনি 3 কিলোমিটাৰ 6 কিলোমিটাৰত 140 টকা পোৱা গৈছে। তো আৰু তেনেকুৱা 2-3টা ভাড়া উঠাওক আগবেলাতে, কাৰণ আগবেলাতে উঠোৱাটো বিৰাট মুস্কিল হয়, কাৰণ ৰাইডাৰ বহুত থাকে। তো যি নহওক চাওঁ। আজি ৰখিবলগীয়া হয়নে নাই, মানে বেগ টু বেগ ভাড়া পাইছোঁ দেখোন। এতিয়া ভিডিঅ'টো এণ্ড কৰিছোঁ আৰু ভাড়া আহি গৈছে। বোলো মই উবেৰটো অন কৰোঁ, তেতিয়া ভাড়া লাগিব। নাই ৰেপিডোৱে দিলে। তো যাওঁ কাষ্টমাৰজনক পিক আপ কৰোঁগৈ। বেছি দূৰত নাই, 900 মিটাৰমান দূৰত আছে চাগে।
তেওঁ যাব দিছপুৰ দেখাইছে, কিন্তু ক'ত যায় ইমান নাজানো, চাওঁ। কাষ্টমাৰটোক আহি ড্ৰপ কৰালোঁ। এইটো হৈছে চৰু মটৰীয়া, তো ইয়াতে আহি ড্ৰপ কৰালোঁ। পিক আপ কৰিছোঁ ৱাৰলেছৰ পৰা, ড্ৰপ কৰিছোঁ চৰু মটৰীয়া। মানে 3 কিলোমিটাৰ দেখাইছে, কিন্তু ভিতৰদি আহিছোঁ না, তো 3 কিলোমিটাৰ নহ'ল, এই 2 কিলোমিটাৰ হ'ব। তো এইটো 70 টকা পাইছোঁ। তো এতিয়া আৰু এটা বুকিং আহিছে, কিন্তু কনফাৰ্ম কৰা নাই, জানুৱাৰী নিউজত। তো চাওঁ ক'ত যায়, তেওঁক ফোন কৰোঁ, যদি যায় পিক আপ কৰিমগৈ আৰু ড্ৰপ কৰি দেখাম তেতিয়া। কাষ্টমাৰটোক আহি ড্ৰপ কৰালোঁ। এইটো হৈছে জয়ানগৰ, আৰু ৰ'দ দেখিছেনে? এইটো ভাড়া কমপ্লিট হৈ গ'ল। তো এইটো আহি ড্ৰপ কৰালোঁ। তো এইটোত পাইছোঁ 70, আৰু এটা বুকিং সোমাইছে লগত লগত, তেওঁক যাওঁ পিক আপ কৰিমগৈ। ওচৰতে আছে, বেছি দূৰত নহয়। তেওঁ যাব, য'ৰ পৰা আহিছে তাতে যাব চাগে। কাষ্টমাৰটোক আহি ড্ৰপ কৰালোঁ। তো এইটো হৈছে ৱাৰলেছ। কি আছে গম পোৱা নাই, ৰেপিডৰ মোকে ধৰিছে নেকি। মানে য'তেই গৈছোঁ ত'তেই ভাড়া দিছে, মানে য'ত ড্ৰপ কৰোঁ তাতে আকৌ পিক আপো দি দিয়ে, এনেকুৱা হৈ আছে। তো এইটো ভাড়াও লৈ আহিলোঁ। এইটো পালোঁ 70 টকা, মানে চব সাত হৈ আছে, চব 70 টকীয়া। তো যি নহওক, আৰু এটা এতিয়া ভাড়া দিয়ে নিদিয়ে বাৰু। এতিয়া আহি পেলাই ৱাৰলেছ পালোঁহি। তো ইয়াতে এটা ভাড়া দিয়াহেঁতেন ভাল লাগিলহেঁতেন। গাইছ, কথাটো কৈয়ে নহ'ল, মানে আকৌ ভাড়া দিলেই ৰেপিডৰ। এইবাৰ দিছে, পিক আপ আছে ওচৰতে, কিন্তু ড্ৰপটো আছে কুন্দলি নগৰ অফিচাৰ চাৰিআলি, তাত যাব। তো তেওঁ গৈ পিক আপ কৰোঁগৈ আৰু ড্ৰপ কৰি দেখাম এইটো কিমান পাইছোঁ। আৰু বতৰটো কিন্তু ইমানো বেয়া কৰা নাই, যদিও গৰম এটা ভাৱ মাৰি আছে, তেনেকৈ হাৱাও মাৰি আছে, ভাল লাগিছে, কিন্তু বৰষুণটো আহিব এইটো ফিক্স। গাইছ, কাষ্টমাৰটোক আহি ড্ৰপ কৰালোঁ। তো এইটো হৈছে বিজেপি ভৱন, আৰু ইয়াতে আহি ড্ৰপ কৰাইছোঁ। এইটো বিজেপি অফিচে হয়। কাষ্টমাৰটো আহি ড্ৰপ কৰালোঁ। তো এইটোত 80 টকা পালোঁ, কিন্তু দেখাইছে 70 টকা, এক্সট্ৰা 10 টকা কৰিছে। তো সেইটো কাৰণে 80 টকা পালোঁ। তো এইটো ভাবিছোঁ এতিয়া মোৰ ৰুমৰ ফালে আহিলোঁ, বেলতলা পালোঁ যেতিয়া, বোলো ঘৰত সোমাই কিবা এটা খাই আহোঁ, অলপ দেৰিকৈ আহিম আৰু। তো অলপ দেৰিকৈ অলপ পাম, এতিয়ালৈ বাই বাই। এইটো হৈছে বিজেপি অফিচ, বিজেপি ভৱন বুলি ক'লেও হয়। তো এইফালে যায় খানাপাৰা, আৰু এইফালে ISBT যায় মেইন ৰাস্তাৰ পৰা, এইটো হাইৱে হয়। তো এতিয়া মই ৰুমত যাওঁ, আৰু অলপ দেৰিকৈ লগ পাম, বাই বাই। বৰ্তমান ভাত পানী পূৰা খাই ল'লোঁ। তো এতিয়া ৰুমতে আছোঁ, যাম এতিয়া মাৰ্কেটত। মানে আগবেলাটো 2 ঘণ্টা চলালোঁ, আৰু 2 ঘণ্টা চলাই ৰুমত আহিলোঁ। এতিয়া মোটামুটি 5টা বা 4:30 বাজিছে নেকি, 4:30 বাজি গ'ল, 5টা বাজিব হৈছেহি। তো এতিয়া যাওঁ, এতিয়াৰ পৰা 7টালৈকে চলাম, মানে 2 ঘণ্টা চলাম, আৰু 4 ঘণ্টাত আজি কিমান টকা আৰ্নিং হয় মই দেখাই দিম, আপোনালোকে চাব। আৰু যোনে ইমানলৈকে ভিডিঅ' চাইছে, তো লাইক এটা কৰিব, কিবা জানিব থাকিলে ছাবস্ক্ৰাইব কৰিলেও কমেণ্ট কৰিব। তো এতিয়া মাৰ্কেট যাওঁ। ফাইনেলি ভাড়া এটা লাগিছে। ভাড়াটো মানে অলপ দূৰত আছে, গেম ভিলেজত আছে। তেওঁক গৈ পিক আপ কৰোঁ, পিক আপ কৰি তেওঁ ক'ত যায় দেখাম ড্ৰপ কৰি। আৰু বৰষুণ আহি গ'ল, পূৰা বৰষুণ আহি আছে। তো কাষ্টমাৰক পিক আপ কৰোঁগৈ। আহি পালোঁ পিক আপ লোকেশ্যন। তো এইটো হৈছে গেম ভিলেজ। এইবিলাক চব এপইণ্টমেণ্ট আছে, যিমান আছে ডাঙৰ ডাঙৰ এপইণ্টমেণ্ট। তো কাষ্টমাৰটোক ইয়াৰ পৰা পিক আপ কৰিব লাগিব। তো ইয়াতে ৰৈ আছোঁ। কাষ্টমাৰটোক আহি ড্ৰপ কৰালোঁ। চব কাষ্টমাৰটোক আহি ড্ৰপ কৰালোঁ। এই চিজনটো হকি আছে দুইটাই। তো এইটো ভাড়া মোক দেখাইছিল 100 টকা, কেনেকৈ 116 টকা হ'ল গম পোৱা নাই। 116 টকা পাইছোঁ এইটোত। এই গেম ভিলেজৰ পৰা আহিছে ৱাৰলেছ, তো ড্ৰপ কৰালোঁ। তো ৰানিঙতে আৰু এটা ভাড়া লাগি আহিছে, তো সেইটো একচেপ্ট কৰিছিলোঁ। তো যাওঁ, তেওঁক পিক আপ কৰোঁগৈ। ক'ত আছে মই দেখাই নাই, আৰু ক'ত যাব সেইটো গম নাপাওঁ। মানে ৰানিঙত আহিছে যে একচেপ্ট মাৰি দিছে, তো বৰষুণ না, সেইটো কাৰণে একচেপ্ট কৰিছোঁ। তো যাওঁ, এই ছোৱালীজনীক আহি ইয়াত ড্ৰপ কৰালোঁ। তো এইটো হৈছে ৰুক্মিণী গাঁও, মানে ৰুক্মিণী গাঁও যোনটো GNRC, আৰু ড্ৰপ কৰিছোঁ 500 মিটাৰ। বিল দেখাইছে 70 টকা, কাষ্টমাৰজনে দি গৈছে 80 টকা। তো আৰু কি লাগে কওকচোন, একো কোৱাও নাই, বৰষুণ অকণমান আগবঢ়াই দিছোঁ, 80 টকা দিছে। তো আৰু এটা ভাড়াও আহিছে, বুকিং এটা একচেপ্ট কৰিছোঁ ৰানিঙতে। তো তেওঁ ক'ত আছে চোৱাই নাই, চাওঁ। তো তেওঁক গৈ পিক আপ কৰোঁ, আৰু য'ত যায় ড্ৰপ কৰে সেইটো মই দেখাই আছোঁ। কাষ্টমাৰটোক আনি ড্ৰপ কৰালোঁহি। এই পিছপিনে যোনটো ফ্লেট আছে ইয়াতে ড্ৰপ কৰালোঁ। তো এইটোত পাইছোঁ 70 টকা। এইটো 2 কিলোমিটাৰ ডিষ্টেঞ্চ, তো এইটো বেয়া হোৱা নাই। আৰু বৰষুণ দিলে মানে ভাড়াটো বহুত দিয়ে, আৰু চবেই জানে যিকেইটা চলায়। আৰু যিবিলাকে মোৰ ভিডিঅ' চাই থাকে তেওঁলোককো কৈছোঁ, ভৱিষ্যতে যদি গাড়ী লৈ গুৱাহাটীত চলায়, তো মানে বৰষুণৰ গাড়ী চলাবই। বৰষুণত ডবল ইনকাম আছে, আপুনি কম সময়ত বেছি টকা পোৱা যায়। তো
তেনেকুৱা আজি কিছুমানে ভাল বুলি কয়, কিছুমানে বেয়া বুলি কয়, মানে কিছুমানে নিজৰ আৰ্নিং কৰিব বিচাৰে। আৰু মই কৈ দিওঁ কি কাৰণে এক ছেকেণ্ড ফোন এটা আহিছে। গাইজ, মই এতিয়া যোনটো কাষ্টমাৰ লৈ আহিছিলোঁ, য'ত মানে ড্ৰপ কৰাইছিলোঁ, মই ড্ৰপ কৰি পেলাই আকৌ ৰিটাৰ্ণ গুচি গ'লোঁ। আকৌ ভাড়া লাগিছে তাতেই, য'ত ড্ৰপ কৰাইছিলোঁ। অলপ আগত লগাহেঁতেন লৈ যাব পাৰোঁ। আকৌ ৰিটাৰ্ণ আহি আছোঁ তেওঁক পিক আপ কৰিবৰ কাৰণে। তেওঁ গণেশগুৰিৰ ফালে যাব, গণেশগুৰি দেখাইছে, কিন্তু কোন জেগাত যায় কনফাৰ্ম নহয়, কাৰণ মেপত ইমানকৈ ভালকৈ নেদেখায়। যোনটো এপছত আহে ইয়াত গণেশগুৰি দেখাইছে। ক'ত যাম মই ড্ৰপ কৰি দেখামগৈ। কাষ্টমাৰটোক আহি ড্ৰপ কৰালোহি। তো এইটো হৈছে মানে আগত চিটি চেণ্টাৰ আছে জু-ৰোডৰ বেক চাইডটো, তো ইয়াতে ড্ৰপ কৰাইছোঁ। আজি মানে ৰেপিডোৱে বিৰাট ধুনীয়া ভাড়া দি আছে। মানে এইটো ভাড়া লৈ আহিছিলোঁ, মোক 96 মান দেখাইছিল। ইয়াত চাৰ্জটো 119 টকা দেখাইছে। 119 টকা পালোঁ, কাষ্টমাৰজন ড্ৰপ কৰালোঁ। মানে এক্সট্ৰা চাৰ্জ বহুত দি আছে, আৰু বৰষুণ দিছে না, তো আৰু 2-3টা ভাড়া তেনেকুৱা ভাবি পাৰিলে কথাই নাই আৰু জু-ৰোডৰ ফালে ইচ্ছা ভিৰ লাগি আছে। গণেশগুৰিৰ পৰা এইখিনি মানে আধা কিলোমিটাৰ, কমেও 15 মিনিট লাগিছে, ইমানে যাম। তো যি নহওক আৰু ভাল চাই 2টা ভাড়া উঠাওঁ, ধুনীয়া হৈ যাব আজি। স্পীড 2 ঘণ্টা, এচেতে 1 ঘণ্টামান হ'ল, 3 ঘণ্টা গাড়ী চলাইছোঁ, আৰু 1 ঘণ্টা চলালে হ'ব আৰু ইমান নালাগে টকা। গাইজ, ভাড়া এটা উঠাইছোঁ। তেওঁ আছে গণেশগুৰি ব্ৰিজৰ তলত, তেওঁক গৈ পিক আপ কৰোঁ। ওচৰতে আছে, তেওঁ ক'ত যায় ইমান নাজানো, সেইটো কাৰণে একচেপ্ট কৰিলোঁ হয়। তো গৈ পেলাইহে গম পাম, তাৰপিছত মই দেখাই দিম ড্ৰপ কৰি। বহুত টাইম লাগিল, মানে 1 ঘণ্টা ওচৰা-ওচৰি লাগিল কাষ্টমাৰটোক ড্ৰপ কৰোঁতে। তো আহি পেলাই এইটো খানাপাৰা বেক চাইড হয়, উদয়নগৰ। তো ইয়াত আহি পেলাই ড্ৰপ কৰালোঁ। তো এইটোত বাৰু 140 টকা। তো মানে আৰু এটা ভাড়া লাগি আছে ড্ৰিমলেণ্ডৰ পৰা। তো কাষ্টমাৰজনক পিক আপ কৰোঁগৈ, আৰু পিক আপ কৰোঁতেও টাইম লাগিব, কাৰণ বহুত জাম লাগি আছে। সেইটো কাৰণে জল্দি যায়, পিক আপ কৰোঁ। ক'ত ড্ৰপ কৰি আছোঁ মই দেখাম লাষ্টত। কাষ্টমাৰটোক আনি পেলাই ইয়াতে ড্ৰপ কৰালোঁ বাছ ষ্টপত। মানে এনেকুৱা জাম লাগিছে আজি। মই খানাপাৰাৰ পৰা AG অফিচ আহিছোঁ, AG বাছ ষ্টপ, মানে আধা ঘণ্টা 45 মিনিট লাগিছে। মাত্ৰ 2 কিলোমিটাৰ হ'ব চাগে, ইমান টাইম লাগিছে। তো এইটো ভাড়া আহি ড্ৰপ কৰালোঁ। এইটো ভাড়াত পাইছোঁ মই 106, মানে 106 টকা। তো বেয়া নহয়, 2 কিলোমিটাৰ 106 টকা দিছে এতিয়া। তো আৰু যদি ভাড়া আহে আৰু আহিব আহাত, কিন্তু পচন্দৰ ভাড়া যদি ৰুমৰ ফালে আহে, ঘৰৰ ফালে, তো উঠাম, নহ'লে লাহেকৈ ৰুমত যামগৈ। তো আৰু আজি আৰ্নিংটো কৈ দিওঁ এতিয়াই, কাৰণ আন্ধাৰ হ'লে ভিডিঅ' কৰাটো অসুবিধা হৈ যায়। মানে অফলাইন 2টা ভাড়াই মাৰিছোঁ, এটা মাৰিছোঁ 150 টকা, এটা মাৰিছোঁ 100 টকা। অফলাইন 250 টকা, আৰু আগবেলা মাৰিছোঁ এটা 100 টকা, মানে 350 টকা অফলাইন মাৰিছোঁ। বাকী যি অনলাইন আহে, এচেতে ৰেপিডো লগাই দিম। ৰেপিডোত আপোনালোকে চাই লৈ কেলকুলেট কৰিব, আৰু এইফালে উবেৰ লগাব নালাগে, কাৰণ আজি উবেৰ নাই, অকল ৰেপিডো চলাইছোঁ। ৰেপিডটো লগাই দিম। কিমান হৈছে আপোনালোকে হিচাপ কৰি পেলাই মোক কমেণ্ট কৰি জনাব। আৰু যিসকলে মোক কমেণ্ট কৰে, প্লিজ এটা ৰিকুৱেষ্ট কৰিছোঁ, চেনেলটো ছাবস্ক্ৰাইব কৰিব, তাৰপিছত কমেণ্ট কৰিব। মই তাৰপৰা ৰিপ্লাই চবকে দিম, কিন্তু কমেণ্টটো কৰি দিয়াৰ আগত ছাবস্ক্ৰাইবটো কৰিব নাপাহৰিব। তো আজিলৈ ইমানেই আছিল। যদি ভিডিঅ'টো ভাল লাগিছে তো লাইক এটা কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো আজিলৈ বাই বাই।